বিজনীৰ গেন্দা বজাৰত কেকহাসহ এজন লোকক আটক এছএছবিৰ। চিৰাং জিলাৰ বিজনীৰ গেন্দা বজাৰত এছএছবিৰ অভিযানত এডাল 10 ইঞ্চিৰ কেকহাস উদ্ধাৰ কৰাৰ লগতে এজন লোকক আটক কৰে অভিযানকাৰী দলটোৱে। এছএছবিৰ 15 নং বেটেলিয়নৰ ফাইটাৰ কোম্পানীৰ পৰিদৰ্শক উমেশ কুমাৰৰ নেতৃত্বত এটা এছএছবিৰ দলে অভিযান চলাই কেকহাসহ এজন লোকক আটক কৰিবলৈ সক্ষম হয়। আটক কৰা লোকজনৰ নাম আব্দুল আবাল। আব্দুল আবালে সংবাদ মাধ্যমৰ সন্মুখত কয় যে বাংলাদেশৰ পৰা গোলাম ৰাবানী নামৰ এজন ব্যক্তিয়ে এই কেকহাসটো আব্দুল আবালৰ ককায়েক মতলেব মিয়াৰ লগত আহি তেওঁৰ দোকানত আনি ৰাখিছিল। পিছত বাংলাদেশৰ গোলাম ৰাবানী আৰু মতলেব মিয়া দুজনে পলাই যায় বুলি জনায়। পৰৱৰ্তী অভিযানকাৰী দলটো আব্দুল আবালক আৰু উদ্ধাৰ কৰা কেকহাসসহ বন বিভাগৰ বিজনী ডিপোট কাৰ্যালয়ত চমজাই দিয়ে। নিউজ ডেস্ক বিজনেছ ৰিপৰ্ট। তাৰমানে আমাৰ ঘৰতে এটা বাংলাদেশী মানুহ আহিছিল। মানুহটো আমাৰ ভাইৰ ঘৰত আহিছে। মোৰ তাৰ লগত কোনো চিনাকি নাই বা কোনোই নাই। ভাইৰ লগত কণ্টেক্ট আছে, ভাইৰ লগত আহিছে। কেইদিনমান ধৰি ঘৰতে আছে। তাৰপিছত মোৰ ভাইৰ ঘৰত এইটো কিবা ক'ৰ পৰা বা আনি ভাইৰ দোকানত আনি ৰাখিছিল। মইতো নাজানো। মই পিছতে উমেশ ছাৰে মোক ফোন কৰিছে, ক'ত আছা তই? মই কৈছোঁ মই ইফালে আছোঁ অলপ, ইফালে আছোঁ অলপ। ঠিক আছে ছাৰ, যাই আছোঁ। পিছত মই আহিলোঁ। অহাৰ পিছতে উমেশ ছাৰে কৈছে যে এইটো খোলটো। মই এইটো খুলিছোঁ, চাই দিলোঁ এইটো। মই ছাৰে মোক এইটো হাতত থমাই দিল। কৈল যে এইটো তই হাতত ৰাখ। তাৰপিছত কয় তক ভাইক ফোন কৰ তই। তো মই ফোন কৰিছোঁ, কয় আহিব কৰ। মই আহিব কৈছোঁ, ভাইটো অহা নাই। তাৰপিছত মোক উঠাই লৈ আহিছে। এইটো নাম কি? যোনে আনিছিলে নাম কি? এইটো গোলাম ৰাব্বানী। এইটো বাংলাদেশৰ পৰা আহিছে? বাংলাদেশৰ পৰা আহিছে। তো আপোনালোকৰ কি ভাই? নহয়, ডাঙৰ ভাইৰ লগত আৰু কি ফোনত আৰু কি কণ্টেক্ট কৰি আহিছে। এইটো নাম কি? মতলেব আলী। মানে এইটো মতলব আলীৰ বস্তু হয়? গোলাম ৰাব্বানী। গোলাম ৰাব্বানী গোলাম ৰাব্বানী বস্তু তোমাৰ হাতত কোনে দিলে? আমাৰ হাতত দেওয়া নাই। আমার দোকানত আর কি আমার ভাইয়ের দোকানতে রাখিছিল। মইতো নাজানো। পিছত দোকান যেতিয়া উমেশ ছাৰ গেছে ঘৰত দোকানত, তেতিয়া মোৰ ভাইটো আৰু বাংলাদেশী মানুহটো ঘৰৰ পৰা দোকানৰ পৰা পলাই গৈছে। পলাই যোৱাৰ পিছত মোক উমেশ ছাৰে ফোন কৰি মাতিছে যে ইফালে মই গেছোঁ। উমেশ ছাৰৰ লগত আগৰ পৰাই মোৰ খাতিৰ আছে অলপ। হিচাপত আহিছোঁ। মই আৰু তো নাভাবিছিলোঁ যে এনেকুৱা হ'ব বা এনেকুৱা আছে। তাৰপিছত কয় যে ঠিক আছে, তো এইটো গুচাই চাওঁ তো অলপ। তাৰপিছত মই এইটো গুচাই চালোঁ, চাই দেখোঁ যে এইটো কি গুচাওঁ। ঠিক আছে। তাৰপিছতে উমেশ ছাৰে মোক এইটো ক'লে যে এইটো তই হাতত ৰাখ আৰু তোৰ ভাইক ফোন কৰ। মই তাৰপিছত মোক ভাইটিক ফোন কৰিছোঁ। মই ক'লোঁ তই ক'ত আছা? তোক আহিব লাগে। কয় মই এতিয়া নাযাওঁ। ক'লাম তেনেহ'লে মোক যে উঠাই লৈ যাব। কয় একো নহয়, মই এতিয়া নাযাব পাৰোঁ। ক'লাম ঠিক আছে, তেনেহ'লে কি কৰিবি কৰ, মোৰ যাতে একো নহয়। তাৰপিছত উমেশ ছাৰক মোৰ ভাইটো মোবাইলটো ছুইচ অফ কৰি দিছে। পিছত উমেশ ছাৰে মোক উঠাই লৈ আহিছে। আচ্ছা, তোমাক এছএছবিয়ে কোনো মাৰধৰ কৰিছে নেকি? মাৰধৰ কৰা নাই, একো মাৰধৰ কৰা নাই। আচ্ছা।